বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকলৰ বাবে এটা শেহতীয়া ইনফৰমেশন প্ৰকাশ হৈছিল অৰ্থাৎ পেনশনাৰ সকলৰ লাইফ সাৰ্টিফিকেটৰ কেম্পেইনৰ ওপৰত শেহতীয়াকৈ এটা নতুন খবৰ আহিছে বন্ধুসকল এই ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হওক বুলি এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা কৰো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছিল তাৰ পাছৰ সু আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক এইবাৰ লাইফ সাৰ্টিফিকেটৰ বাবে হস্পিটেললৈকো যাব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকলৰ বাবে অৰ্থাৎ তেওঁলোকৰ লাইফ সাৰ্টিফিকেটৰ বাবে হস্পিটেললৈকো যোৱাৰ এটা শেহতীয়া খবৰ প্ৰকাশ হৈছে সকলো সবিশেষ আপোনালোকক সহজ সৰলকৈ আৰু বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম দেৰি নকৰাকৈ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন এখন আখাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছিল জনাবলৈ লৈ আছো চাওক ইনফৰমেশনটো এনেকৈ প্ৰকাশ হৈছিল পেনশন আৰু পেনশনগ্ৰাহীৰ কল্যাণ বিভাগ অৰ্থাৎ DOPPW এ 2025 চনৰ নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈ চতুৰ্থ ৰাষ্ট্ৰীয় ডিজিটেল লাইফ সাৰ্টিফিকেটৰ অভিযান আৰম্ভ কৰিব যিয়ে ভাৰতৰ 2000 জিলা আৰু উপবিভাগীয় মুখ্য কাৰ্যালয়সমূহক সামৰি ল'ব এই উদ্যোগৰ লক্ষ্য পেনশনাৰ সকলে যাতে সহজে তেওঁলোকৰ লাইফ সাৰ্টিফিকেট জমা দিয়াত সহায় কৰা যাতে পেনশন বিতৰণ অবিচ্ছিন্ন থাকে অৰ্থাৎ পেনশন বন্ধ নহয় এই ইনফৰমেশনটো ইকনমিক টাইমছৰ প্ৰতিবেদনত কোৱা হৈছে ডিজিটেল লাইফ সাৰ্টিফিকেট কেতিয়া আৰু কোন সময়ত জমা দিব লাগিব পেনশনাৰ সকলে ডিজিটেল লাইফ সাৰ্টিফিকেট 2025 চনৰ নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈ জমা দি পেনশন অবিচ্ছিন্নভাৱে লাভ কৰিব পাৰিব কিন্তু 80 বছৰৰ ওপৰৰ বৃদ্ধ নাগৰিকসকলে অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা এই কাম কৰিব পাৰিব এই বাৰ্ষিক অভিযান ডিজাইন কৰা হৈছে এনেকুৱাকৈ যাতে প্ৰক্ৰিয়াটো সৰল কৰিবলৈ আৰু নিশ্চিত কৰিবলৈ যাতে কোনো পেনশনাৰে স্বাস্থ্যৰ সীমাবদ্ধতাৰ বাবে মেৰপেছত হেৰাই নাযায় অৰ্থাৎ তেওঁৰ যাতে লাইফ সাৰ্টিফিকেট জমা দিয়াৰ যেটো কাম হেতু মিছ হৈ নাযায় পেনশনাৰ সকললৈ ৰাষ্ট্ৰীয় সহযোগিতা এই অভিযান 19টা পেনশন ডিসবাৰ্জিং বেংক ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক পেনশনাৰ্স ওয়েলফেয়াৰ এছ'চিয়েশ্যনছ CGDA DOT ৰেলৱে UIDAI আৰু মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ITৰ সহযোগিতাত আয়োজিত হ'ব এই সংস্থাসমূহে যৌথভাৱে দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলৰ পেনশনাৰ সকলক সহায় কৰাৰ কথা প্ৰতিবেদনত কোৱা হৈছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কাৰণ দেশৰ বহুতো দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলৰ পেনশনাৰ সকলক সহায় কৰাৰ কথা উল্লেখ কৰিছে বেংক আৰু IPPB এ 300টা কেম্প আয়োজন কৰিব আৰু দলসমূহে বৃদ্ধ অক্ষম বা অসুস্থ পেনশনাৰ সকলৰ ঘৰ আৰু হস্পিটেললৈকো গৈ সহায় কৰিব এইটো এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু ভাল ইনফৰমেশন বুলি ক'ব পাৰি যে যিসকল আমাৰ বৃদ্ধ পেনশনাৰ আছে অৰ্থাৎ যিসকলে নিজৰ লাইফ সাৰ্টিফিকেট নিজে জমা দিবলৈ অক্ষম বা অসুস্থ হৈ আছে বা হস্পিটেলত আছে তেওঁলোককো সহায় কৰাৰ কথা শেহতীয়াকৈ এই প্ৰতিবেদনখনত উল্লেখ কৰিছে এইটো এটা খুবেই সুখবৰ বুলি ক'ব পাৰি আৰু তেওঁলোকে কি কৰিব লাগিব তাৰ বাবে ইয়াৰ পাছৰ ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ যত্ন কৰিম তে বন্ধুসকল যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে ইনফৰমেশনসমূহ যদি আপোনাৰ ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব আৰু আগলৈকো এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন পাই থাকিবলৈ সক্ষম হ'ব